প্ৰথমে মই কাকডোঙাবাসী ৰাইজ শুভাকাংক্ষী দলৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজৰ সদায় আমাৰ চৰকাৰখনৰ যি মনৰ লক্ষ্য সেই লক্ষ্যতে আমি কাম কৰি যাম। উন্নয়নে আমাৰ প্ৰধান লক্ষ্য, গতিকে ৰাইজৰ উন্নয়নতে আমাৰ প্ৰথম কাম থাকিব। আপোনাৰ টোটেল ভোট কিমান আছিল? আমাৰ ২৭,৭৬৮। কিমান ভোটৰ ব্যৱধান আপুনি জয় হ'ল? আমি ৩,৭০৭টা। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন আছিলে? কংগ্ৰেছৰ এজন আছিল। আপুনি দক্ষিণ কুচিনা গাঁও পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি। বিভিন্ন প্ৰতিক্ৰিয়া প্ৰত্যাহ্বানটো থাকেই প্ৰত্যেকটো নিৰ্বাচনত। সেইখিনি আমি প্ৰত্যেক কাৰ্যকৰ্তাই আমাক দলৰ জ্যেষ্ঠ আৰু আমাৰ দলৰ নেতৃত্বই সহায় কৰিছে। আমাৰ কাৰ্যকৰ্তা সক্ৰিয় হৈ আছিলে, গতিকে আমি প্ৰত্যাহ্বান নেওচিবলৈ সক্ষম হ'লো। আছে দেউতাৰ আশীৰ্বাদ থাকিবই। তেনেকৈ কাম বহুত কৰিছে বা কি কাম? তেওঁৰ আশীৰ্বাদ থাকিলে এইবিলাক কামেই কৰি যাব পৰা হ'ব। আজিয়ে কৈ নিদিওঁ, তেওঁতো মূল আছে মানুহ, তেওঁৰ আজি সেই সহযোগিতা নথকাৰ কাৰণে হয়তো আজি আমি এই জেগালৈ আহিবই নোৱাৰিলোঁ। বাকী আমাৰ জ্যেষ্ঠ নেতা আমাৰ সকলোৰে শ্ৰদ্ধাৰ হৰিপ্ৰসাদ দত্তদেৱ, ভাৰত দা, প্ৰদ্যুৎ দা, আমাৰ বিশ্বজিৎ দা পৰা আদি কৰি দেৱদা, সকলো আমাৰ সহায় কৰিছে বিভিন্ন ক্ষেত্ৰত, আৰু তেখেতসকলৰ পৰামৰ্শতে আমি আগবাঢ়ি যাম ভৱিষ্যত দিনত। আমাক ৰাইজে উন্নয়নৰ স্বাৰ্থতে জড়িত কৰিছে।